নহৰু খোৱাৰ অভ্যাস আপোনাৰ আছে নেকি? কেঁচা নহৰু আপুনি খায় নেকি? নহৰু খোৱাৰ অভ্যাস যদি আপোনাৰ আছে বা নহৰু যদি আপুনি খায়, আপোনাৰ ঘৰত নহৰু যদি ব্যৱহাৰ হয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। আপুনি অতি গুৰুত্ব সহকাৰে এই ভিডিঅ'টো চাব, কাৰণ ইয়াত আপোনাৰ স্বাস্থ্যৰ কথা জড়িত হৈ আছে। নহৰু খাওঁতে আপুনি বাৰু কেইটামান ভুল কৰে নেকি? যদি কৰে, তেন্তে সাৱধান। এই ভিডিঅ'টো আপুনি শেষলৈকে চালে বুজিব পাৰিব নহৰু খোৱাটো ভাল নে বেয়া। নহৰু যেতিয়া খাবলগীয়া হয়, তেনে ক্ষেত্ৰত আপুনি নহৰু কেনেকৈ খাব, কেনেকৈ নহৰু খালে আপোনাৰ শৰীৰটোৰ লাভ হ'ব, এই সকলো কথা আজি এই ভিডিঅ'টোত আমি উল্লেখ কৰিম। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। প্ৰতিখন ঘৰৰ পাকঘৰত নহৰু থাকেই। নহৰুৰ ব্যৱহাৰ প্ৰতিখন ঘৰতেই হয়। আপুনিও নহৰু যদি খায়, তেন্তে এই ভিডিঅ'টো আপুনি খুব মন দি চাওক, কাৰণ নহৰু খালে কি হয় আজি মই আপোনাক এই ভিডিঅ'টোত উল্লেখ কৰিম। নহৰু খোৱাটো ভাল নে বেয়া, নহৰু কেনেকৈ খাব লাগে, নহৰু খাওঁতে কোনবোৰ ভুল কৰিব নালাগে, সকলো আপুনি জানিব পাৰিব। আজি আমি আপোনাক যিখিনি কথা এই ভিডিঅ'টোত ক'ম, এয়া সম্পূৰ্ণ আয়ুৰ্বেদ শাস্ত্ৰৰ সিদ্ধান্ত অনুসৰিহে আমি আপোনাক উল্লেখ কৰিম। আয়ুৰ্বেদৰ অষ্টাংগ হৃদয়ম নামৰ গ্ৰন্থত এই সম্বন্ধে বিস্তৃত বিৱৰণ আছে, যিখন গ্ৰন্থক অত্যন্ত বিশ্বস্ত বুলি বিশ্বাস কৰা হয়। আয়ুৰ্বেদৰ এইখন এনেকুৱা এক গ্ৰন্থ, যিখন বহু হাজাৰ বছৰ পূৰ্বে আমাৰ দেশৰ মহান তপস্বী, ঋষি মুনি, যোগী আৰু অভিজ্ঞ বিদ্বানে নিজৰ জীৱনৰ কঠিন তপস্যা, দীঘলীয়া সাধনা, গভীৰ জ্ঞানৰ জৰিয়তে ৰচনা কৰিছিল। আজিও বিশ্বৰ বেলেগ বেলেগ দেশত বেলেগ বেলেগ সংস্কৃতিয়ে আৰু বেলেগ বেলেগ মেডিকেল ছিষ্টেমত এই মহান গ্ৰন্থৰ কথা মানি চলিছে। এই গ্ৰন্থৰ প্ৰতিটো সূত্ৰ, প্ৰতিটো নিয়ম আৰু প্ৰতিটো উপায় বহুত বেছি বিশ্বাস আস্থাৰে মানুহে সন্মান সহকাৰে গ্ৰহণ কৰিছে। আৰু এই গ্ৰন্থখনত উল্লেখ কৰা প্ৰতিটো উপায়ৰ পৰিণাম বহুত বেছি শক্তিশালী বুলি বিশ্বাস কৰা হয়। যিকোনো এজন মানুহে, সেয়া লাগিলে পুৰুষেই হওক, মহিলাই হওক, তেওঁ কম বয়সীয়া মানুহেই হওক বা বেছি বয়সীয়া মানুহেই হওক, নিৰোগীয়েই হওক বা ৰোগৰ সৈতে যুঁজি থকা জনেই হওক, যদি সপ্তাহত কেৱল 2 দিনৰ কাৰণে ৰাতিপুৱা খালী পেটত আৰু ৰাতি খাই বৈ শোৱাৰ পূৰ্বে এফুটা নহৰু যদি খায়, বহুত বেছিকৈ খালে মাত্ৰ 2 ফুটা নহৰু যদি খায় আৰু আয়ুৰ্বেদে কোৱা পদ্ধতি আৰু নিয়ম অনুসৰি যদি গ্ৰহণ কৰে, তেন্তে তেওঁৰ শৰীৰৰ ভিতৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পাব। আৰু সেইজন ব্যক্তিৰ শৰীৰৰ লগতে মনো একেবাৰে সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। কিন্তু ইয়াৰ বিপৰীতে আপুনি শৰীৰৰ গতি প্ৰকৃতিৰ বিষয়ে নজনাকৈ বা কোনোবা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ প্ৰতিদিনে যদি আপুনি সপ্তাহৰ প্ৰতিটো দিনতেই যদি এদিনো গেপ নিদিয়াকৈ নহৰু খোৱা আৰম্ভ কৰে, তেন্তে আপোনাৰ লাভতকৈ লোকচানহে ভয়ংকৰভাৱে হ'ব। এই অভ্যাসৰ ফলত আপোনাৰ শৰীৰটোৰ কেতিয়াবা কেতিয়াবা এনেধৰণেৰে ক্ষতি হ'ব, যিখিনি ক্ষতিৰ অনুমান আপুনি কৰিবই নোৱাৰিব, আপোনাৰ অনুভৱেই নহ'ব। বহু মাহৰ পিছত বা বহু বছৰৰ পিছত আপুনি ভয়ংকৰ বেমাৰৰ চিকাৰ হ'ব পাৰে আৰু আপুনি বুজিবই নোৱাৰিব সেই ভয়ংকৰ বেমাৰত আপুনি কি কাৰণে ভুগিব লগা হ'ল। আজিকালি এইবোৰ একেবাৰে সাধাৰণ কথা হৈ পৰিছে। মানুহে ইণ্টাৰনেট, ইউটিউব বা বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন ধৰণৰ ভিডিঅ' চায়। সেই ভিডিঅ'ত দেখুওৱা পৰামৰ্শসমূহ মানুহে অলপো নভবা নিচিন্তাকৈ, কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নোলোৱাকৈ, নিজৰ শৰীৰৰ গতি প্ৰকৃতি লক্ষ্য নকৰাকৈয়ে ভিডিঅ'বোৰত উল্লেখ কৰা পৰামৰ্শবোৰ গ্ৰহণ কৰে। ধৰি লওক কোনোবা এটা ভিডিঅ'ত নহৰুৰ লাভজনক বা নহৰুৰ উপকাৰিতাৰ বিষয়ে কৈছে। সেই ভিডিঅ'টো চোৱাৰ পিছত এনেকুৱা বহু মানুহ আছে যি ৰাতিপুৱা শুই উঠি খালী পেটত কেঁচা নহৰু খোৱা আৰম্ভ কৰি দিয়ে। কোনোবাই নহৰু ফুটা লয়, কুহুমীয়া পানীৰ সৈতে সেই নহৰু ফুটা খোৱা আৰম্ভ কৰি দিয়ে। কিন্তু সপ্তাহৰ 7 দিনে যদি আপুনি এনেদৰে নহৰু গ্ৰহণ কৰি থাকে, আপোনাৰ শৰীৰৰ গতি প্ৰকৃতি লক্ষ্য নকৰাকৈ যদি আপুনি এনেদৰে ভাল বুলি নহৰু গ্ৰহণ কৰি থাকে, তেন্তে এয়া ভালতকৈ আপোনাৰ কাৰণে বিষম হৈ পৰিব। কাৰণ যিকোনো ধৰণৰ ঔষধি যদি আপুনি ভুল সময়ত গ্ৰহণ কৰে, ভুল পৰিমাণে আপুনি যদি গ্ৰহণ কৰে, সেই ঔষধি গ্ৰহণ কৰিবৰ বাবে আপোনাৰ শৰীৰ যদি অনুকূলে নাথাকে, তেন্তে সেই ঔষধিৰ পৰা আপোনাৰ লাভতকৈ লোকচান বেছিকৈ হ'ব। সেইকাৰণে আজি এই ভিডিঅ'টো মই এই কাৰণেই লৈ আহিছোঁ,
কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক সঠিকভাৱে কিছুমান কথা ক'বলৈ আমি চেষ্টা কৰিম। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে আপোনাক সহজ সৰলকৈ আজি মই কিছুমান কথা বুজাই দিবলৈ চেষ্টা কৰিম। নহৰু আপুনি কেতিয়া সেৱন কৰিব লাগিব, কিমান পৰিমাণে আপুনি সেৱন কৰিব লাগিব, কেনেদৰে আপুনি নহৰু গ্ৰহণ কৰিব লাগিব, সঠিক বিধি বিধান কি হ'ব, সকলো এই ভিডিঅ'টোতেই থাকিব। আপুনি কেৱল মন দি চাব। এই নহৰু খোৱাৰ পিছত আপোনাৰ কি কি লাভ হ'ব সেয়াও আপোনাক আমি জনাম। কোনবোৰ ভুল আপুনি কৰিব নালাগিব সেইখিনিও আপুনি জানিব পাৰিব। প্ৰতিজন মানুহৰ শাৰীৰিক প্ৰকৃতি সম্পূৰ্ণৰূপে পৃথক। কাৰোবাৰ শৰীৰ বাত প্ৰকৃতিৰ হয়, কাৰোবাৰ পিত্ত প্ৰকৃতিৰ হয়, আৰু আন কিছুমানৰ আকৌ কফ প্ৰকৃতিৰ হয় শৰীৰ। এই তিনি ধৰণৰ প্ৰকৃতিৰ মানুহৰ কাৰণে নহৰু সেৱন কৰাৰ নিয়ম বা পদ্ধতি বেলেগ বেলেগ হয়। সেইকাৰণে আপুনি ভুল পদ্ধতিৰে যদি নহৰু গ্ৰহণ কৰে তেন্তে আপোনাৰ লাভতকৈ ক্ষতি বেছিকৈ হ'ব। যদি আপোনাৰ ঘৰৰ কোনোবা পুৰুষ বা মহিলাই দীঘলীয়া সময় জুৰি যদি কোনোবাই দুৰ্বল অনুভৱ কৰি আছে, বা এনেকুৱা কোনো ব্যক্তি আছে যি নিজৰ আভ্যন্তৰীণ শক্তি খুব কম বা দুৰ্বল যেন অনুভৱ কৰে, যাৰ ষ্টেমিনা লাহে লাহে কমজুৰি হৈ গৈ আছে, কিবা এটা সৰু কাম কৰিলেই যিজন ভাগৰি পৰে, উশাহ যাৰ ছুটি হৈ আহে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি বিশেষ। যদি কোনো ব্যক্তিৰ শৰীৰত ৰক্তৰ চৰ্বি বহুত বেছি বাঢ়ি গৈ আছে, যাক হাই কলেষ্টৰেল বুলি কোৱা হয়, হাই কলেষ্টৰেলৰ সমস্যাত যিসকল ভুগি আছে তেওঁলোকৰ হাৰ্টৰ ব্লকেজৰ আশংকা বাঢ়ি আহে। ফলত তেওঁলোকৰ বুকুৰ বিষ আৰম্ভ হয়, হাওঁফাওঁত তেওঁলোকে উশাহ লওঁতে কষ্ট পায়। বহুতৰ এনেকুৱা হয় পিঠিৰ বিষ হয়, গাঁঠিৰ বিষ হয়। আৰ্থ্ৰাইটিছৰ দৰে পুৰণা বেমাৰত যদি কোনোবা ভুগি আছে তেন্তে এই ভিডিঅ'টো তেওঁলোকৰ বাবেও গুৰুত্বপূৰ্ণ হ'ব। গাঁঠিৰ বিষ, আঁঠুৰ বিষ, পিঠিৰ বিষ, যিকোনো ধৰণৰ বিষত যদি কোনোবা ভুগি আছে তেন্তে তেওঁলোকে এই ভিডিঅ'টো একেবাৰে গুৰুত্বপূৰ্ণভাৱে চাওক। কোনোবা মানুহে যদি দীঘলীয়া সময় ধৰি হাই ব্লাড প্ৰেছাৰত ভুগি আছে, নিয়মিত ঔষধ সেৱন কৰাৰ পিছতো যদি সেই ব্যক্তিজনে সকাহ পোৱা নাই, প্ৰেছাৰটো যদি বাঢ়ি থাকে, তেওঁলোকৰ কাৰণেও এই ভিডিঅ'টো আজি বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। কাৰণ আজি আমি এই ভিডিঅ'টোত যিখিনি উপায় ক'ম, এই উপায়খিনি বহুত বেছি প্ৰভাৱশালী হ'ব। ধৈৰ্য নেহেৰুৱাব, মই উপায় ধুনীয়াকৈ ক'ম, কিন্তু কথাখিনি আগত এই কাৰণেই কৈ ল'ব লগা হৈছে কাৰণ যিকোনো এটা উপায় কৰাৰ পূৰ্বে আপুনি তাৰ পৰা কি লাভ হ'ব, কি ক্ষতি হ'ব সেইখিনি জানি লোৱাটো খুবেই দৰকাৰ। স্কিপ নকৰি কেৱল ধৈৰ্য ধৰি চাই থাকক, কাৰণ ইয়াত আপোনাৰ স্বাস্থ্যৰ কথা জড়িত হৈ আছে। আধাখনীয়া জ্ঞান সদায় স্বাস্থ্যৰ কাৰণে ভয়ংকৰ হৈ পৰে। এতিয়া মূল কথালৈ আহোঁ। নহৰু কি পৰিস্থিতিত গ্ৰহণ কৰিব, নহৰু গ্ৰহণ কৰাৰ উত্তম সময় কি, কিমান পৰিমাণে নহৰু গ্ৰহণ কৰিব, কেনেদৰে সঠিক পদ্ধতিৰ বাবে নহৰু আপুনি সেৱন কৰিব, কেনেকৈ নহৰু খালে আপোনাৰ শৰীৰটোৱে সম্পূৰ্ণ লাভ পাব, সেইখিনি আপোনাক এতিয়া মই জনাবলৈ চেষ্টা কৰিম। গেছ এচিডিটিত আক্ৰান্তসকলৰ বাবেও এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ হৃদয়ৰ মানে আপোনাৰ হাৰ্টৰ মুখ্য ধমনীবোৰ যদি স্থবিৰ হৈছে, গাঁঠিৰ বিষ আপুনি যদি অনুভৱ কৰিছে, আপোনাৰ হাত ভৰিৰ গাঁঠিবোৰত যদি আপুনি বিষ অনুভৱ কৰিছে, খোজ কঢ়াত যদি আপোনাৰ কষ্ট হৈছে, মাংসপেশীৰ যদি আপোনাৰ বিষ হৈছে, কঁকালটো যদি আপোনাৰ গধুৰ গধুৰ লাগিছে, উঠা বহা কৰোঁতে যদি আপুনি পীড়া অনুভৱ কৰিছে, হাত ভৰিবোৰ যদি আপোনাৰ কমজুৰি যেন অনুভৱ হৈছে, আৰু বাৰে বাৰে যদি আপোনাৰ ভাগৰুৱা যেন অনুভৱ হৈছে, এই সকলোবোৰ সংকেতৰ অৰ্থ হ'ল শৰীৰত বাত দোষ বহুত বেছি পৰিমাণে বাঢ়ি গৈছে, আৰু এইখিনিয়ে শৰীৰৰ বেলেগ বেলেগ অংগক প্ৰভাৱিত কৰিছে। এনেকুৱা স্থিতিত নহৰু হৈছে এক অতি শক্তিশালী আৰু প্ৰভাৱশালী আয়ুৰ্বেদিক ঔষধি। কিন্তু সেই বুলি আপুনি সাধাৰণ ভোজনৰ দৰে, সাধাৰণ খাদ্যৰ দৰে নহৰু সদায় খোৱাটো উচিত নহ'ব। কাৰণ ঔষধিয়ে তেতিয়াহে কাম কৰিব যেতিয়া আপুনি সঠিক সময় আৰু সঠিক পৰিমাণে সেইখিনি গ্ৰহণ কৰিব। যদি আপুনি নহৰুক ঔষধৰ দৰে জানি বুজি সঠিক আয়ুৰ্বেদিক বিধি বিধানৰ জৰিয়তে উচিত সময়ত গ্ৰহণ কৰে, তেতিয়াহে আপোনাৰ শৰীৰে অত্যাধিক লাভ অৰ্জন কৰিব পাৰিব। কিন্তু কোনো ব্যক্তিয়ে যদি সপ্তাহত এদিনো গেপ নিদিয়াকৈ ধাৰাবাহিকভাৱে নহৰু খোৱা আৰম্ভ কৰে, নিজৰ শৰীৰৰ গতি প্ৰকৃতি যদি নুবুজাকৈ নহৰু খোৱাৰ অভ্যাস গঢ়ি তোলে, সাধাৰণ খাদ্যবস্তুৰ দৰেই ভাল বুলি ভাবি নহৰু যদি খোৱা আৰম্ভ কৰিছে, তেন্তে তেনেক্ষেত্ৰত সেই ব্যক্তিজনে বিভিন্ন ধৰণৰ সমস্যাৰ
সন্মুখীন হ'ব পাৰে, শৰীৰটোৰ ক্ষতি হ'ব পাৰে। গতিকে এইখিনি জানি লোৱাটো অতি গুৰুত্বপূৰ্ণ। নহৰুক সঠিকভাৱে আপুনি কেনেকৈ খাব। যদি আপোনাৰ শৰীৰৰ প্ৰকৃতি বাত প্ৰধান হয় বা আমি ওপৰত উল্লেখ কৰা লক্ষণসমূহৰ যদি আপুনি চিকাৰ হৈছে বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ গাত যদি আপুনি সেইবোৰ লক্ষণ দেখিবলৈ পাইছে, দীঘলীয়া সময় ধৰি যদি সেইবোৰ সমস্যাৰ সৈতে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই যদি যুঁজি আছে, তেনেকুৱা স্থিতিত আপুনি এফুটা বা দুফুটা সপ্তাহত 2 বাৰ, বেছিকৈ খালে 4 বাৰ, এদিন এৰি এদিন নহৰু যদি গ্ৰহণ কৰে, তেতিয়াহে আপুনি তাৰ পৰা ভাল ফল লাভ কৰিব। আয়ুৰ্বেদে এইখিনিক একেবাৰে উত্তম বুলি কৈছে। মনত ৰাখিব, আমি যিবোৰ বাত প্ৰধান লক্ষণৰ বিষয়ে উল্লেখ কৰিলোঁ, তেনে লক্ষণ যদি আপোনাৰ আছে, মানে ধৰি লওক বিষজনিত লক্ষণ যদি আপোনাৰ শৰীৰত আছে, তেন্তে 2 ফুটা বা 4 ফুটা নহৰু আপুনি গ্ৰহণ কৰিব পাৰিব সপ্তাহত এদিন এৰি এদিন। কেনেকৈ খাব? ৰাতিপুৱা আপুনি সোনকালে উঠিব। আপোনাৰ পেটটো যেতিয়া সম্পূৰ্ণ খালী হৈ থাকিব, তেতিয়া আপুনি এফুটা নহৰু ভালদৰে ধুই চোবাই খাব। নহৰু ফুটা ভালদৰে চোবাই খোৱাৰ পিছত সামান্য কুহুমীয়া পানী আপুনি সেৱন কৰিব। এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ শান্তি, ধৈৰ্য সহকাৰে আৰু ধ্যানেৰে আপুনি গ্ৰহণ কৰিব। এই গোটেই প্ৰক্ৰিয়াটোত 15 পৰা 20 মিনিট সময় আপুনি ল'ব। কাৰণ এই ধৈৰ্য, শান্তি আৰু একাগ্ৰতাৰে কৰা এই কামটোৰ মাজতেই বাস্তৱিক লাভ লুকাই আছে। যদি এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপুনি নিয়মিতভাৱে বিশ্বাসেৰে, ধৈৰ্যৰে গ্ৰহণ কৰে, তেন্তে আপোনাৰ শৰীৰত বৃদ্ধি পোৱা বাত বিষ লাহে লাহে নোহোৱা হৈ যাব। আৰু শৰীৰৰ আপোনাৰ যিখিনি দুৰ্বলতা আছে, হেভিনেছ আছে, আভ্যন্তৰীণ যিখিনি ভাগৰুৱা ভাৱ এটা আপোনাৰ আছে, সেই সকলোবোৰ লাহে লাহে নোহোৱা হৈ পৰিব। শৰীৰে আন্তৰিক শক্তি পাব, ইমিউনিটি বাঢ়িব আৰু আপোনাৰ মানসিক স্ফূৰ্তি লাহে লাহে বাঢ়ি আহিবলৈ ধৰিব। বিশেষকৈ যদি আপুনি সেইসকল মানুহৰ ভিতৰত আছে যি দীৰ্ঘদিন ধৰি গাঁঠিৰ বিষত জৰ্জৰিত, আপোনাৰ যদি বহু পুৰণি আৰ্থ্ৰাইটিছৰ সমস্যা আছে, তেন্তে নহৰু এনেদৰে খালে এইখিনি অত্যন্ত প্ৰভাৱশালী হ'ব। এই উপায় পৰম্পৰাগত আৰু বছৰ বছৰ ধৰি গ্ৰহণ কৰি অহা এটা শক্তিশালী ঘৰুৱা উপায়। ৰাতি শোৱাৰ পূৰ্বে কেইফুটামান নহৰু বিশুদ্ধ গৰু গাখীৰৰ সৈতে উতলাই খাব লাগে। কাৰণ এই প্ৰক্ৰিয়াটোক আয়ুৰ্বেদে বহুত বেছি শক্তিশালী বুলি গণ্য কৰিছে। এই উপায়টো কৰিবৰ কাৰণে প্ৰথমে আপুনি এগিলাচ বিশুদ্ধ গৰু গাখীৰ ল'ব লাগিব। সেই গাখীৰ গিলাচ আপুনি লাহে লাহে গৰম কৰিব। কিয় তেনেকৈ গৰম কৰিব লাগে জানেনে? তেতিয়া কি হ'ব, নহৰুত থকা যিবোৰ ঔষধীয় গুণ, সেই ঔষধীয় গুণখিনি গাখীৰখিনিৰ সৈতে মিক্স হৈ যাব। তাৰ পিছত নহৰু মিশ্ৰিত সেই গাখীৰখিনি খোৱাৰ পূৰ্বে লাহে লাহে শান্তভাৱে ধৈৰ্য সহকাৰে আপুনি পি দিব। এই উপায়টোক আয়ুৰ্বেদত অত্যন্ত লাভজনক, প্ৰভাৱশালী আৰু বহু ক্ষেত্ৰত শৰীৰৰ কাৰণে সঞ্জীৱনী বুলি জ্ঞান কৰা হৈছে। বিশেষকৈ গাঁঠিৰ বিষ, নাৰ্ভৰ বিষ, মাংসপেশীৰ বিষত যিবোৰ আক্ৰান্ত, তেওঁলোকৰ কাৰণে এই উপায়টো ৰামবাণৰ দৰে। আৰু এটা আপোনাক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী আয়ুৰ্বেদিক উপায়ৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যি উপায়ে আপোনাৰ শৰীৰত জমা হৈ থকা বিষাক্ত, হানিকাৰক বেয়া পদাৰ্থবোৰ, টক্সিছবোৰ লাহে লাহে বাহিৰলৈ উলিয়াই অনাত সহায় কৰিব। যদি আপোনাৰ তেজত এচিডিক তত্ত্ব প্ৰয়োজনতকৈ বেছি আছে, তেতিয়াই আপোনাৰ শৰীৰত বেড কলেষ্টৰেল জমা হ'ব। এই বেড কলেষ্টৰেলে লাহে লাহে ধমনীবোৰ ব্লকেজ কৰে। যেতিয়া ধমনীবোৰ ব্লকেজ হৈ যায়, মানে বেড কলেষ্টৰেলবোৰে যেতিয়া ধমনীবোৰ ব্লকেজ কৰে, তেতিয়াই মানুহ এটাৰ হাৰ্ট এটেক হয়। বৰ্তমান সময়ত এয়া খুবেই বৃদ্ধি পাবলৈ ধৰিছে। হাৰ্ট ব্লকেজৰ সমস্যা যিমান বাঢ়িবলৈ ধৰিছে, এয়া একেবাৰে চিন্তনীয়, উদ্বেগজনক। কিন্তু এই ব্লকেজ যদি আপুনি সময় থাকোঁতেই আঁতৰাব খুজিছে, বা ব্যক্তিজনে যদি হাই ব্লাড প্ৰেছাৰৰ পৰা বাচি থাকিব খুজিছে, জটিল হৃদয় সম্বন্ধীয় বিভিন্ন ৰোগৰ পৰা যদি আপুনি বাচি থাকিব বিচাৰিছে, তেনে ব্যক্তিৰ কাৰণে আয়ুৰ্বেদে এটা বহুত বেছি প্ৰসিদ্ধ, বিশ্বাসযোগ্য আৰু একেবাৰে প্ৰভাৱশালী ঔষধিৰ বিষয়ে উল্লেখ কৰিছে। সেয়া হৈছে অৰ্জুন গছৰ ছাল। অৰ্জুন গছৰ ছাল আয়ুৰ্বেদত হাৰ্টৰ কাৰণে বহুত বেছি প্ৰভাৱশালী বুলি উল্লেখ কৰিছে। এইখিনিয়ে মানুহক বহুত বেছি লাভ দিয়ে বুলি কোৱা হয়। যদি আপোনাৰ ঘৰত অৰ্জুন গছৰ ছাল নাই, তেন্তে যিকোনো আয়ুৰ্বেদিক দোকানত ইয়াৰ পাউডাৰ আপুনি পাই যাব।
অৰ্জুন গছৰ ছালৰ পাউডাৰে মানুহক হাৰ্টৰ সমস্যাৰ পৰা বচাই ৰাখে। কেনেকৈ অৰ্জুন গছৰ ছাল খাব? এগিলাচ আপুনি কুহুমীয়া পানী ল'ব, তাত আপুনি সেই অৰ্জুন গছৰ ছাল গুৰি কৰি পাউডাৰ বনাই যে ৰাখিছে তাৰ এচামুচ দিব। অৰ্জুন গছৰ ছালৰ গুৰিখিনি সেই পানীখিনিত মিহলাব। দুফুটা সতেজ নহৰু ল'ব। প্ৰথমে নহৰু দুফুটা চোবাব। নহৰু দুফুটা চবোৱাৰ পিছত আপুনি লাহে লাহে অৰ্জুন গছৰ ছালৰ গুৰি মিহলি হৈ থকা সেই পানীখিনি লাহে লাহে খাবলৈ চেষ্টা কৰিব। কিন্তু মনত ৰাখিব, এনেকুৱা উপায় আপুনি সপ্তাহৰ প্ৰতিটো দিনেই নকৰিব। কাৰণ আয়ুৰ্বেদত যিকোনো উপায় বা যিকোনো ঔষধি নিৰন্তৰ বা ধাৰাবাহিকভাৱে সেৱন কৰাটো অনুচিত বুলিয়ে গণ্য কৰা হয়। এই উপায় আপুনি সপ্তাহত কেৱল 3 বাৰ কৰিব। বহুত বেছি কৰিলে আপুনি 4 বাৰ কৰিব, তাতকৈ আপুনি বেছি নকৰিব। আৰু যেতিয়া আপুনি 3 বাৰ কৰিব বা 4 বাৰেই যদি কৰে, এদিন গেপ দি এদিন কৰিব, এদিন এৰি এদিন কৰিব। উদাহৰণস্বৰূপে যদি আপুনি সোমবাৰে ৰাতিপুৱা এইখিনি কৰিছে, তেন্তে মঙলবাৰৰ দিনটো গেপ দি আপুনি বুধবাৰৰ ৰাতিপুৱাহে আকৌ সেই উপায়টো কৰিব। তেনেদৰে এদিন এৰি এদিন আপুনি যদি খালী পেটত এই উপায়টো কৰিবলৈ ধৰে, তেন্তে এইখিনিয়ে আপোনাৰ শৰীৰটোক সুৰক্ষা প্ৰদান কৰিব। এই উপায়ে কেৱল আপোনাৰ হাৰ্টৰ বা মাংসপেশীৰ ভিতৰখনেই শক্তিশালী নকৰে, বৰঞ্চ হাৰ্টলৈ যোৱা সেই ৰক্ত পৰিষ্কাৰ কৰে, ব্লকেজৰ সমস্যা একেবাৰে নোহোৱা কৰি পেলায়। এইবাৰ আপোনাক আমি নহৰুৰ এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ আৰু অদ্ভুত গুণৰ বিষয়ে উল্লেখ কৰিম, যিখিনিৰ বিষয়ে জানি আপুনিও আচৰিত হ'ব। এজন ব্যক্তিয়ে সপ্তাহত 3 পৰা 4 বাৰ অৰ্থাৎ এদিন এৰি এদিন ৰাতিপুৱা খালী পেটত এফুটা বা দুফুটা যদি নহৰু চোবাই চোবাই খায়, সেইজন ব্যক্তিৰ শৰীৰত ৰক্ত সঞ্চালন অধিক ক্ষীপ্ৰ হৈ পৰে, সন্তুলিত হয় আৰু প্ৰভাৱশালী হয়। সেই উপায়টোৰ জৰিয়তে আপোনাৰ শৰীৰৰ প্ৰতিটো অংগলৈ ব্লাডৰ চাৰ্কুলেশ্যন খুব ধুনীয়া হৈ পৰে। তেতিয়া আপোনাৰ শৰীৰৰ প্ৰতিটো অংশই সম্পূৰ্ণ ক্ষমতা শক্তিৰে কাম কৰিবলৈ আৰম্ভ কৰে। এই উপায়টো কৰিলে আপোনাৰ শৰীৰৰ 99% ৰোগ সৃষ্টি হ'ব পৰা কাৰকবোৰেই নোহোৱা হৈ পৰিব, অৰ্থাৎ আপুনি নিৰোগী হৈ থাকিব পাৰিব। নহৰু সেৱনে আপোনাক হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰোকৰ দৰে ভয়ংকৰ ৰোগৰ পৰাও বচাই ৰাখিব পাৰে। লগতে নহৰুৱে আপোনাৰ শৰীৰটোক বিভিন্ন ভাইৰাছ, বেক্টেৰিয়া, ফাংগাছ আদিৰ পৰাও বচাই ৰাখিব পাৰে। নহৰুক প্ৰাকৃতিক এণ্টিছেপ্টিক ৰূপে জ্ঞান কৰা হয়। যদি আপোনাৰ শৰীৰৰ কোনো এটা অংশত বহু সময় ধৰি দাগ আছে, খজুৱতি আছে বা আপোনাৰ ছালৰ বহু যদি পুৰণা কিবা সমস্যা আছে, তাৰ এটা সৰল ঘৰুৱা উপায় হৈছে আপুনি এচামুচ সতেজ কেৰেলাৰ ৰস ল'ব আৰু এচামুচ সতেজ নহৰুৰ পেষ্ট মিহলাই সেইখিনি যদি মিক্স কৰে আৰু সেই মিশ্ৰণখিনি আপুনি এদিনত এবাৰ বা দুবাৰ যদি সেই স্থানত লগায়, তেন্তে সেইখিনিৰ পৰা আপুনি সোনকালেই উপশম পাব। যদি আপুনি এই প্ৰক্ৰিয়াটো সপ্তাহত নিৰন্তৰভাৱে 3-4 বাৰ কৰিবলৈ আৰম্ভ কৰে, তেন্তে এই সকলো সমস্যাৰ পৰা আপুনি খুব সোনকালে মুক্তি লাভ কৰিব। এতিয়া আজিকালি যুৱক যুৱতীসকলৰ কাৰণে এটা কথা ক'ব বিচাৰিছোঁ। আজিকালি বহু যুৱক যুৱতীৰ যৌৱনকালৰ আৰম্ভণিতে কৰা কিছুমান ভুলৰ কাৰণে তেওঁলোকৰ মানসিক চিন্তা, মানসিক চাপ, অসন্তুলিত জীৱনশৈলী, মানসিক হেঁচাৰ কাৰণে শৰীৰ দুৰ্বল, ভাগৰুৱা যেন, ধৈৰ্য কম, আত্মবিশ্বাস হেৰুৱাই এক দুৰ্বল জীৱন যাপন কৰা দেখা যায়। তেনেকুৱা যুৱক যুৱতীসকলৰ কাৰণে নহৰুৰ এটা শক্তিশালী উপায় আছে। সেই যুৱক যুৱতীসকলে যি জীৱনত ভাগৰুৱা হৈ পৰিছে, কিবা এটা কাম কৰিলেই যি ভাগৰুৱা হৈ পৰে, যিগৰাকী যুৱক যুৱতীৰ অভ্যন্তৰত আগৰ দৰে মানসিক শক্তি নাই, তেওঁলোকে ৰাতিপুৱা শুই উঠি খালী পেটত এফুটা বা দুফুটা নহৰু ল'ব লাগে। সেই এফুটা বা দুফুটা নহৰু কুটি কুটি পেষ্ট বনাই ল'ব লাগে। সেই নহৰুখিনিত এচামুচ বিশুদ্ধ মৌ ল'ব লাগে আৰু এচামুচ সতেজ আমলখিৰ ৰস ল'ব লাগে। যদি সতেজ আমলখিৰ ৰস নাপায়, তেন্তে আপুনি চূৰ্ণও ব্যৱহাৰ কৰিব পাৰে। সেই মিশ্ৰণখিনি বনাই এগিলাচ আপুনি কুহুমীয়া পানী লওক। সেই মিশ্ৰণখিনি কুহুমীয়া পানীখিনিৰে আপুনি খালে আপুনি শৰীৰটোত শক্তি পাব, কাম কৰিবলৈ আপোনাৰ সেই আগৰ দৰে ভাগৰুৱা অনুভৱ নহয়। উদাহৰণস্বৰূপে যদি এইখিনি আপুনি দেওবাৰে ৰাতিপুৱা সেৱন কৰে, তেতিয়া আপুনি সোমবাৰে সেই উপায় নকৰিব, আকৌ মঙলবাৰে পুনৰ সেইখিনি সেৱন কৰিব, বুধবাৰ এৰি আকৌ বৃহস্পতিবাৰে সেইখিনি গ্ৰহণ কৰিব। এনেদৰে এদিন এৰি এদিন আপুনি যদি এই উপায় গ্ৰহণ কৰে,
তেন্তে আপোনাৰ শৰীৰত জমা হৈ থকা পুৰণি ভাগৰুৱা ভাৱ, মানসিক চিন্তা, দুৰ্বল অনুভৱ হোৱা, আত্মমনোবল হ্ৰাস পোৱা এই সকলো সমস্যাৰ পৰা আপুনি মুক্তি লাভ কৰিব। এই উপায় সেইসকলৰ বাবে অতি লাভজনক যিসকল মানসিকভাৱে ভাগৰুৱা হৈছে, যাৰ আত্মবিশ্বাস কমি আহিছে, যি অভ্যন্তৰৰ শক্তি হেৰুৱাই পেলাইছে, জীৱনত উৎসাহ যাৰ নোহোৱা হৈ গৈছে, তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি আপুনি এই উপায় কেইসপ্তাহমানলৈ সততা বিশ্বাস ধৈৰ্যৰে কৰিব পাৰে, তেন্তে আপুনিও সেই সমস্যাৰ পৰা মুক্তি লাভ কৰিব। এতিয়া নহৰু আমাৰ ঘৰত বিভিন্ন সময়ত ব্যৱহাৰ হয়। আমি আমিষ আহাৰ গ্ৰহণ কৰিলে নহৰু ব্যৱহাৰ কৰোঁ। কেতিয়াবা চৰ্দি জ্বৰতো আমি নহৰু তেল মালিচ কৰি তাৰ পৰা উপশম পাওঁ। বিষ হোৱা স্থানত গৰম নহৰু তেল দি মালিচ কৰিলে আমি তাৰ পৰা উপশম পাওঁ। এনেকুৱা বহু উপায় আছে যিবোৰ আমি দৈনন্দিন জীৱনত কৰি আহিছোঁ। গতিকে আজি মই যিবোৰ উপায় ক'লোঁ, এই উপায়বোৰ আপুনি কৰি চালে এই সমস্যাবোৰৰ পৰা আপুনি পৰিত্ৰাণ পাব। নহৰু খালী পেটত খালে মানুহৰ পেটত জমা হৈ থকা অতিৰিক্ত গেছ, এচিডিটি আদিৰ সমস্যাৰ পৰাও মুক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়। ভিডিঅ'টো কেনে পালে জনাব। 10 জনৰ যদি উপকাৰ সাধন হোৱাটো আপুনি বিচাৰিছে, যিমান পাৰে সিমান আপোনজনৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।